ব্ৰেকিং নিউজ আৰক্ষী প্ৰশাসনৰ হাল সলনি স্থগিতাদেশ নিৰ্বাচন আয়োগৰ শুকুৰবাৰে চৰকাৰে ৰদ বদল কৰিছিল 12 গৰাকী আইপিএছ আৰু 6 গৰাকী এপিএছ বিষয়াক হাল সলনি কৰা হৈছিল কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ মহাপৰিদৰ্শকক লগতে 4 গৰাকী এডিজিপিক বিশেষ এডিজিপি পদলৈ পদোন্নতি দিয়া হৈছিল কিন্তু শুকুৰবাৰে নিৰ্বাচন সূচী ঘোষণাৰ পিছতে ৰাজ্যত বলবৎ হয় নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হলে চৰকাৰে কৰিব নোৱাৰে কোনো বিষয়াৰ ৰদ বদল অথবা পদোন্নতি চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতে আজি নিৰ্বাচন আয়োগে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই সকল আৰক্ষী বিষয়াৰ ৰদ বদলত স্থগিতাদেশ জাৰি কৰিছে নিৰ্বাচন আয়োগৰ এই নিৰ্দেশনাৰ পিছত স্বাভাৱিকতে হলঠেকত পৰিল ৰাজ্য চৰকাৰ পুনৰ জনাইছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আৰক্ষী প্ৰশাসনৰ হাল সলনিত স্থগিতাদেশ নিৰ্বাচন আয়োগৰ শুকুৰবাৰে চৰকাৰে ৰদ বদল কৰিছিল 12 গৰাকী আইপিএছ আৰু 6 গৰাকী এপিএছ বিষয়াৰ হাল সলনি কৰা হৈছিল কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ মহাপৰিদৰ্শকক লগতে 4 গৰাকী এডিজিপিক বিশেষ এডিজিপি পদলৈ পদোন্নতি দিয়া হৈছিল কিন্তু শুকুৰবাৰে নিৰ্বাচন সূচী ঘোষণাৰ পিছতে ৰাজ্যত বলবৎ হয় নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হলে চৰকাৰে কৰিব নোৱাৰে কোনো বিষয়াৰ ৰদ বদল অথবা পদোন্নতি বিজেপিক প্ৰতিহত কৰাৰ ব্লু প্ৰিণ্ট ৰচিবলৈ গুৱাহাটীত উপস্থিত হল আৰজেডি প্ৰধান তেজস্বী যাদৱ ৰিপুন বৰা বদৰুদ্দিন আজমল অজিত কুমাৰ ভূঞাৰে পৃথকে বৈঠক কৰিলে তেজস্বী যাদৱে আমন্ত্ৰণৰ পিছতো তেজস্বীক সাক্ষাৎ নকৰিলে লুৰিণজ্যোতি গগৈয়ে ৰাজ্যত নিৰ্বাচন খেলিব আৰজেডিয়ে কংগ্ৰেছ এআইইউডিএফৰ মহাজোঁটত সামিল হোৱাৰ ঘোষণা আৰজেডি প্ৰধান তেজস্বী যাদৱৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা তেজস্বীক সাক্ষাৎ কৰি উৎফুল্লিত মহাজোঁটৰ নেতৃত্ব মূলতঃ হিন্দীভাষী ভোটাৰক আকৃষ্ট কৰাৰ বাবে আৰজেডিক ৰঙা দলিচা পাৰি দিবলৈ বাধ্য হৈছে মহাজোঁটৰ নেতৃত্বই সংবাদমেলত আৰজেডি নেতা তেজস্বী যাদৱৰ ভাষ্যত প্ৰকাশ পালে এই কথা असम में आने वाला जो जनरल इलेक्शन जो होने वाला है विधानसभा का उसमें हम लोग पार्टिसिपेट करेंगे चुनाव लड़ेंगे तो एज अ पॉलिटिकल पार्टी हम लोगों की बात जो है कांग्रेस से भी हुई है ताकि यहाँ जो अलायंस है उसमें हम कांग्रेस के साथ मिलकर के चुनाव लड़ें और हम लोगों की कोशिश है कि एक अलायंस जो है वो बनाया जाए শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ ভ্ৰমণ কৰা তেজস্বী যাদৱে শনিবাৰে দৰ্শন কৰিলে কামাখ্যা ধাম মা কামাখ্যাৰ আশীৰ্বাদ লোৱাৰ পাছত সংবাদমেলত বিজেপিক তুলাধুনা তেজস্বীৰ जो आरएसएस आइडियोलॉजी के जो लोग हैं वो लोग सत्ता पे काबिज हैं उनको जनता से कोई लेना देना नहीं उनको बस है कि सत्ता में किसी भी प्रकार से कोई भी भाग गुना करके उनको सत्ता में बैठना है সংবাদমেলৰ পাছতে তাজ বিমানতাত তেজস্বীক সাক্ষাৎ বদৰুদ্দিন আজমলৰ লগতে অজিত কুমাৰ ভূঞাৰ আৰজেডিয়ে নিৰ্বাচন খেলা নেখেলাৰ লগত মহাজোঁটৰ ন্যূনতম উমৈহতীয়া কাৰ্যসূচী দেওবাৰে ৰাজহুৱা কৰাৰ কথা ক'লে বদৰুদ্দিন আজমলে তেজস্বী যাদৱক সাক্ষাৎ নকৰা লুৰিণজ্যোতি গগৈক অজিত কুমাৰ ভূঞাৰ কটাক্ষ জাতীয় পৰিষদ নতুন দল তেওঁলোক যে ইমান ডাঙৰ শক্তিশালী বা শক্তি ইমান সামৰ্থ্য তেওঁলোকৰ নাই গতিকে এতিয়া যিকেইটা দল গোট খাইছে তেওঁলোকে ভালকৈ যদি কামটো কৰে আৰু তেওঁলোকে যদি সহায় কৰে নকৰিলে উপায় নাই কিন্তু এতিয়া যিটো হৈ আছে মহাজোঁট এইটোৱে মই ভাবোঁ বিজেপিক প্ৰত্যাহ্বান জনাবৰ কাৰণে যথেষ্ট বিহাৰত মুখ ঠেকেচা খোৱা তেজস্বীয়ে অসমতো কংগ্ৰেছ মহাজোঁটৰ নাক কাটিব বুলি কটাক্ষ বিজেপি বিধায়ক নুমল মমিনৰ এটা কংগ্ৰেছেতো চালানী মালৰ ওপৰতে ৰিলাই কৰিবলগীয়া হ'ব অসমত আৰু তেখেতসকলৰ অস্তিত্ব আছে জানো এতিয়া তেজস্বী যাদৱ যোৱাবাৰ ইলেকশ্যন যিটো খেলিলে তাতে বেলুনটো ফুটি গ'ল পাম নাথাকা বেলুন এটা ক'ত ওপৰত উৰিব কাৰণ ইমান বেয়া অৱস্থা আমি ভবা নাছিলোঁ কংগ্ৰেছৰ যে বিহাৰৰ পৰা লালু প্ৰসাদ যাদৱৰ পুত্ৰক আনি পেলাই অসমত কেম্পেইন কৰি পেলাই তেখেতসকলে জিকিব এইবাৰ কংগ্ৰেছ এআইডিএফতকৈও তলত থাকিব হিন্দীভাষী ভোটৰ অংকত দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা তেজস্বীক লৈ শনিবাৰৰ দিনটোত ব্যস্ত হৈ পৰিল ৰাজ্যৰ শাসক বিৰোধী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভাৰতীয় টেলিভিজনৰ ইতিহাসত এক ব্যতিক্ৰমী অনুষ্ঠান নেটৱৰ্ক 18ৰ বিশেষ আয়োজন বাইজাছ য়াং জিনিয়াছ শনিবাৰে বিয়লি 7:20 পৰা সম্প্ৰচাৰ হ'ব তিৰুৱন্তপুৰমৰ প্ৰতিভা সিদ্ধাৰ্থ কুমাৰ গোপালৰ সৈতে এক বিশেষ অনুষ্ঠান ये है यंग जीनियस जो हर महीने 40 ओलंपियाड में भाग लेता है और बड़े बड़ों को धूल चटाता है। Hi, I'm Siddharth Kumar Gopal.
ये है यंग जीनियस जो मैथ्स से लेकर एस्ट्रोफिजिक्स का मास्टर है, जिसने 2019-20 का इंटरनेशनल मैथ्स ओलंपियाड जीता। You're very good in debate and elocution also. Yes, sir. You write essays. Yes, sir. You play the piano. Yes, sir. जिसे इंटरनेशनल एस्ट्रोनॉमी और एस्ट्रोफिजिक्स ओलंपियाड में गोल्ड ऑनर मिला। ये है यंग जीनियस जिसका दिमाग ज्ञान का भंडार है, 12 साल की उम्र में ज्ञान की कुंजी है ये। जिसे अमेरिका के जॉन हॉपकिंस सेंटर के इम्तिहान में हाई ऑनर्स मिला। नेटवर्क 18 पर एक अनोखा शो, दंग करने वाले दिमाग के खिलाड़ी तिरुवनंतपुरम के 12 साल के सिद्धार्थ कुमार गोपाल के साथ। How many exams have you written till date? I have written 80 to 90 exams this year. जो पहली कक्षा से साइंस, मैथ्स, इंग्लिश, जीके और साइबर ओलंपियाड को क्रैक कर रहा है, जिसे 2020 में खुद प्रधानमंत्री राष्ट्रीय बाल शक्ति पुरस्कार मिला और गणतंत्र दिवस की परेड का हिस्सा बना। आ रहा है ये यंग जीनियस। আত্মনিৰ্ভৰ হোৱাৰ দিশে আগবাঢ়িবলৈ ভাৰতীয়ৰ এক স্বাভাৱিক ক্ষমতা থাকে। ইয়াৰ পোনপটীয়া সম্বন্ধ আত্মসন্মান আৰু স্বাৱলম্বন। নেটৱৰ্ক 18ৰ আগভাগ স্বাভিমান ভাৰত, প্ৰেজেণ্টেড বাই ITC-য়ে দেশৰ ভিন্ন কোণৰ পৰা এনে কাহিনী কিছু যুগুতাইছে য'ত চৰকাৰৰ সহায় অবিহনে নিজৰ সমস্যাসমূহ নিজে সমাধান কৰাৰ বাট উলিয়াইছে। আৰু এই কাহিনী হৈছে নতুন প্ৰয়োগ আৰু স্বনিৰ্ভৰতাৰ, যিয়ে আমাক এক ৰাষ্ট্ৰ হিচাপে চিনাকি কৰি দিয়ে। ইয়াৰ এক কাহিনী হৈছে IIT গ্ৰেণ্ডৰ, যিয়ে বায়ু প্ৰদূষণৰ পৰা বাচিবলৈ এটা ডিভাইচ তৈয়াৰ কৰিছে আৰু এই যন্ত্ৰ উদ্ভাৱনী আৰু কম খৰচী। While he was studying at IIT Delhi, Pratik decided to find a solution for his mother's ailment. To him, the fight against air pollution was personal. Basically, I belong from Rajasthan, specifically from Bikaner, where sandstorm is a problem. And my mother being a severe asthmatic, it emerged in my mind that why not there is something that simply sticks onto your nasal orifice, doesn't cover your mouth, and doesn't go inside your nostrils as well, and cleans all the particles which are there in the air. So a concept of nasofilters emerged. The nasofilter costs just 10 rupees per piece. And it's not conspicuous. Unlike the rather large traditional face masks, users simply have to cover their nostrils with the nearly transparent filter and wear it for up to 8 hours. Up till now, we have sold more than 1 million pieces of our product. That includes our supply in India, that includes our supply to China, countries like Vietnam. In UAE also, we have been able to supply our product into huge quantity. Nasofilters is helping Indians guard themselves against pollution and breathe free the Swabhiman way. পুতলা নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতাৰ অনন্য প্ৰচেষ্টাৰে দেশত প্ৰথমবাৰলৈ আৰম্ভ হ'ল পুতলা মেলা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি এই মেলা মুকলি কৰি পুতলা নিৰ্মাণৰ ক্ষেত্ৰত থকা সম্ভাৱনাসমূহৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়। দেশৰ খেলনাৰ বজাৰখনৰ বিশ্ব দৰবাৰলৈ যাত্ৰা আৰম্ভ হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুতলা মেলাৰ এই মহাকুম্ভৰ ভাৰ্চুৱেলি মুকলি কৰিলে। এই প্ৰসংগতে প্ৰধানমন্ত্ৰী মোদীয়ে খেলনা উদ্যোগৰ সৈতে জড়িত প্ৰতিগৰাকীৰ কাৰিকৰৰ সৈতে মত বিনিময় কৰে। हमारे देश की टॉय इंडस्ट्री में कितनी बड़ी ताकत छिपी हुई है, इस ताकत को बढ़ाना, इसकी पहचान बढ़ाना आत्मनिर्भर भारत अभियान का बहुत बड़ा हिस्सा है। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ভাৰতীয় সভ্যতা বা ভূভাগ যিমান পুৰণি, ভাৰতীয় খেলনা জগতখনৰো সিমানেই পুৰণি ইতিহাস আছে। আমাৰ সংস্কৃতি আৰু পৰম্পৰা খেলনা জগতখনৰ বৰ্ণনা বেদ পুৰাণতো উল্লেখ আছে আৰু খেলনাৰ এই বিৱৰ্তন যুগ যুগ ধৰি অব্যাহত আছে। खिलौनों के क्षेत्र में भारत के पास ट्रेडिशन भी है और टेक्नोलॉजी भी है। भारत के पास कंसेप्ट भी है और कॉम्पिटेंस भी है।
हम दुनिया को इको फ्रेंडली टॉयज की ओर वापस लेकर जा सकते हैं। খেলনা মেলাৰ উদ্দেশ্য আৰু আৱশ্যকতাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ খেলনা জগতখনৰ 100 বিলিয়ন বজাৰখনত ভাৰতৰ অংশগ্ৰহণ তেনেই নগণ্য আৰু ভাৰতলৈ 85% খেলনাই আমদানি কৰা হয়, যাৰ পৰম্পৰা সংস্কৃতি প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰে শিশুসকলৰ ওপৰত। সেয়ে খেলনা উদ্যোগৰ ক্ষেত্ৰত ভাৰতীয় কাৰিকৰসকল অধিক সক্ৰিয় হোৱাৰ আৱশ্যক। এই পুতলা মেলা 2 মাৰ্চলৈ চলিব। 1000তকৈও অধিক পুতলা নিৰ্মাতাৰ অংশগ্ৰহণ। পুতলাৰ সৈতে জড়িত মনোমোহা কাহিনী উপলব্ধ। $400 মিলিয়ন ব্যৱসায় হোৱাৰ আশা। लेकिन अब देश ने खिलौना उद्योग को 24 प्रमुख क्षेत्रों में दर्ज किया है, उसका दर्जा दे दिया है। नेशनल टॉय एक्शन प्लान भी तैयार किया गया है। इसमें 15 मंत्रालयों और विभागों को शामिल किया गया है। इसके साथ ही देश टॉय टूरिज्म की संभावनाओं को भी मजबूत कर रहा है। দেশৰ প্ৰথমখন খেলনা মেলাৰ এই সৰ্ববৃহৎ ভাৰ্চুৱেল বুথৰ দায়িত্ব আৰু টাইটেলৰ পৃষ্ঠপোষকতা হ'ল বিশ্বৰ পুতলা বজাৰৰ ক্ষেত্ৰখনৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান হেমলেজ। ভাৰতীয় খেলনাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে দিল্লী, মুম্বাই আৰু আহমেদাবাদত খেল চাৰ্কেল প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ লগতে দেশৰ 743খন অংগনবাড়ী কেন্দ্ৰত খেলনা বিতৰণ কৰাৰো সিদ্ধান্ত লোৱা হৈছে। খেলনাৰ এই মহাকুম্ভ ভাৰতীয় খেলনা উদ্যোগৰ সবলীকৰণৰ ক্ষেত্ৰত সুফলদায়ক হ'ব। Bureau Report, News 18 Network. আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বেৰিয়া বিল্ডিঙৰ গৰাকী ঘনশ্যাম তছনিৱালক। বিল্ডিঙত এগৰাকী যুৱতীক বলাৎকাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰতিষ্ঠিত ব্যৱসায়ী গৰাকীক। অভিযোগকাৰী যুৱতীয়ে দিয়া কিছু আপত্তিজনক ভিডিঅ'ৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এই প্ৰতিবেদন আগবঢ়াই প্ৰাইম টাইম 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। ধৰ্ষণৰ অভিযোগত যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ঘনশ্যাম তছনিৱালক গ্ৰেপ্তাৰ। যোৰহাটৰ ব্যৱসায়িক মহলত চাঞ্চল্য। 17 ফেব্ৰুৱাৰীত ঘনশ্যাম তছনিৱালৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলি এগৰাকী মহিলাই দাখিল কৰিছিল এজাহাৰ। 18 ফেব্ৰুৱাৰীত যোৰহাট আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পাছৰে পৰা পলাতক হৈ আছিল ব্যৱসায়ীগৰাকী। পলাতক ঘনশ্যামৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান। মোবাইল নম্বৰ ট্ৰেক কৰি 26 ফেব্ৰুৱাৰীত আৰক্ষীয়ে গুৱাহাটীৰ পাণ্ডুত ধৰা পেলাইছিল ঘনশ্যামৰ অৱস্থিতি। লগে লগে ৰেল আৰক্ষীৰ সৈতে যোগাযোগ কৰি যোৰহাট আৰক্ষীয়ে হৰভোগৰ পৰা কৰায়ত্ব কৰিলে ঘনশ্যাম তছনিৱালক। 18 তাৰিখে তেওঁক যেতিয়া কমপ্লেইনটো সোধপোছ কৰাৰ পিছত যিখিনি আমি তথ্য পালোঁ, সেইমতে তেখেতক বিচাৰ খোঁচা চলাই থকা হৈছিলে, কিন্তু তেওঁ সিদিনাখনৰ পৰাই পলাতক আছিলে। তাৰপিছত আমাৰ বিশ্বস্ত সূত্ৰযোগে আমি যোৱাকালি আমি তেওঁৰ লোকেশ্যন পালোঁ কামাখ্যা ষ্টেচনৰ ওচৰত, আৰু সেইমতে আমি SRP পাণ্ডু যি ৰেলৱে পুলিচত থাকে না, এছএমত যোগাযোগ কৰি আমি তেওঁক গম পালোঁ। আমি যেতিয়া মোবাইল তেওঁৰ নাম্বাৰটো ট্ৰেক কৰা হ'ল, যে তেওঁ মানে গম পোৱা হ'ল যে তেওঁ কামাখ্যাৰ পৰা গৈ আছে তেওঁ বাহিৰলৈ। সেইমতে আমি SRP পাণ্ডু GRPৰ সহযোগত আমি তেওঁক সৰভোগৰ পৰা আমি ৰাতি কাৰ্য কৰিব সক্ষম হওঁ। ঘনশ্যামক গ্ৰেপ্তাৰ কৰা যোৰহাট আৰক্ষীয়ে সোধা পোছা কৰিব ঘটনাস্থলী বেৰিয়া বিল্ডিঙৰ বহু আৱাসীক। পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰিব ভুক্তভোগী মহিলাই দাখিল কৰা ভিডিঅ' ফুটেজ। ক্লিপিং এটা পাইছোঁ আমি, সেইটো আমাৰ কেছত চিজ কৰা হৈছে। এইটো আমি এনালাইচিছ কৰা হ'ব, এইটো আমি এফিচিয়েল পঠাব লাগিব। সেইবিলাক এইখিনি আমি কৰাৰ পিছত আমি যিটো এক্সপাৰ্ট অপিনিয়ন পাম।